আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আলচু আৰু ইউপিপিএলে মই যিমান দূৰ জানো ইহঁতে তো খুলুমबाय मानगोनां रायजोफोर मानगोनां बिटिसिनि चिफ मानगोनां हाग्रामा महिलारि सारा मैया जितु ट्राइबेल इउनिटि स्टुडेन्टफोरजों सेक्रेटारि अफिस बुफाय जाखांनायनि उनाव दिनै मा भाषण फैदों नोंथांमोना नायलांनो हागोन। অহাকালিৰ পৰা আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যেহেতু এছেম্বলি সেশন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত তো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী যিটো প্ৰগ্ৰাম সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব ঘোষণা। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব লাগে এজেণ্ডাটো অধ্যক্ষটো ঘোষণাটো ফাৰ্ষ্ট ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং গভৰ্ণমেণ্ট অফ আসামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো প্ৰত্যেক বিটিচিৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক প্ৰত্যেক ডিপাৰ্টমেণ্টৰ আলোচনা কৰা হ'ব। যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে বিটিচি অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ বিটিচিত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনেবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰিভিনিউ পাইছিলোঁ সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰিভিনিউ পাইছিলোঁ আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ আৰু এক্সাইজৰ মুঠতে ৰয়েলটি আৰু ৰিভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনা কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিকোনো ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলোঁ তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব সেইখিনি কথা। আৰু বাকীটো আমাৰ আজিৰ দিনত বিটিচিবাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে সেইটো গোটেইকেইটা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ সেইখিনি কথা। আৰু আজিতো উল্লেখ কৰিবই লাগিব যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটোতো হ'ল
আপচু নেতৃত্বত হৈছে বুলি মানে চবে গম পায় ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল কিন্তু আপচুৰ নেতৃত্বত হৈছে আপচু মানে মানে আপচু সেইটো একে কথা সেইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ সেইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে এইটো গভৰ্ণমেণ্টৰ কথা কিন্তু আমাৰ এক্সিষ্টিংটো একো বিশেষ হ'ব নালাগে সেইটো ফুল ষ্টেটত আমাৰ এতিয়াও আছে আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি মানিব পৰা নাই বা মানিব ইচ্ছা নাই পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে মানিবৰ কাৰণে খুব টান পাই আছে যোৱাকালি যিটো এছেম্বলিত কৈছে সেইটো স্পষ্ট কথা ST ইছ্যুটো চবেই জানে আমাৰ বড়োসকলেও জানে বা আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতো থাকিম এইটো মোক বিচাৰি একো লাভ নাই আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই প্ৰথমতে BTCটো BTC হিচাপে থাকিম সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা ইউটিউবৰ কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে চুক্তি কৰিছিলে সেইদিনাই নাকচ কৰিছে কিন্তু স্পষ্ট কথা তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয় একচেপ্ট কৰিব নোৱাৰে সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে মুঠতে আমি যি কাম কৰে সেইটো আপচু বা ইউপিপিএলৰ কাৰণে ভাল নহয় একচেপ্টেবল নহয় কথা সেইটোৱে চাওক প্ৰমাণ দেখাই দিয়ক কমল বড়োৰ দিনত বা আপচুৱে ST-কৰণৰ ক্ষেত্ৰত কি লিখি দিছে কি লিখি দিয়া নাই পিছত চবে গম পাব এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে ইহঁতে কাৰ লগত কি কথা পাতিছে পাতা নাই সেইবিলাক আমি গোটেই জানো সেইটো নাটকে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই এইবিলাক স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আপচুৱে কি নাটক কৰিব বিচাৰে এইটো এনেই ওলাই যাব মই নকম আজিও এইটো এনেই ওলাই যাব আমি নাজানা বুলি ভাবি আছি নাই আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব সেইটো কিমান দিনলৈকে আন্দোলন কৰিব আমি নাজানো নেকি ST-কৰণৰ ক্ষেত্ৰত আপচু আৰু ইউপিপিএলে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব আপচু আৰু ইউপিপিএলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক ST-কৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউপিপিএল নেতা আৰু আপচু নেতাসকলে এইটো নাটক কৰি লাভ নাই ভাই নাটক কৰি লাভ নাই আজি এক্সপ্ৰেছ হোৱা নাই অহাকালি হ'ব অহাকালি নহ'ল পৰহি হ'ব কিমান দিন লুকাই ৰাখিব মই নাজানে বুলি ভাবি আছিলে মোক মানে কি নাটক কৰক না BTC থাকিব মই মৰাৰ পিছত হ'লেও BTC জিন্দা থাকিব নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউপিপিএল স্পষ্ট কথা সেইটোৱে Sir, local group minister sir, assembly report dakhil kori Group minister মানে কি যোৱাকালি এটা ৰিপৰ্ট দাখিল কৰিছে ST এইটোৱে কৈছোঁ না মই এইটোৱেতো কৈছে এইটো মই কৈ আছোঁ গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি ST-কৰণৰ ক্ষেত্ৰত এছেম্বলিত
দাখিল কৰিছে লে কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই ইমানলৈকে জানে আপচু আৰু ইউ পি পি এলে সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লে কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট মই কি জানো মোতকৈ ভাল সিহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় কওঁ নিজে নিজে এইবিলাক চব আউট হৈ যাব কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় কওঁ আপুনি বুজিলে মই কম নাই এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছ টিকৰণৰ লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু ইউ পি পি এল লগতহে মোক কি কৰিব বিচাৰিলে ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে না যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পি এল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকওঁ ইউ পি পি এল কোন নেতা আপচু কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছ টি কৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰিয়াল ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পি এল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৈ থাকিলে কি নাটক কৰিব বিচাৰিছে ৰাইজক ইমান কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব বি টি চি চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব বি টি চি সাংবিধানিক মৰ্যাদা হোৱা এই বি টি চি আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ বি পি এফ দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম হৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যিটো আমি নতুন চৰকাৰ বনাইছে বি টি চি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বি টি চি উন্নয়নৰ স্বাৰ্থত বি টি চি ইউনিটিৰ স্বাৰ্থত বি টি চি শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেদাৰিঙত আমি যিহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম হৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন নিয়ম পাব এইটো অহাকালিতো যিহেতু আমাৰ ডেপুটি স্পীকাৰটো চেলেক্ট হ'ব ইয়াৰ পিছত মুঠতে সময়ৰ খুব কিবা হৈ আছে সময় পাৰিলে আমি ল'ম মুঠতে ফট কৰি ল'ম এই ডিচেম্বৰৰ ভিতৰতে আমি ল'ম প্ৰথম সপ্তাহৰ ভিতৰতে ডেপুটি স্পীকাৰ আমাৰ বিজেপিৰ পৰা আৰু 2জন নিয়ম বিজেপিৰ পৰা
এইটো এতিয়া আপোনালোকে চাই থাকক ভোটক জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছে আমাৰ লগত আলোচনা কৰা নাই ভোটক প্ৰমোদ বড়ো বা আফচুৰ আজিৰ দিনত নেতাসকলক ভোটক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া মইতো চব জানো দিছপুৰত আলোচনা কৰিছিলা কৰা নাই আৰু ইহঁতে কি এনঅচি দি আহিছে ভোটক জিন্দগী নকয় ক'ব লাগিব এটা সময়ত আপোনালোকে নকলেও এনে ওলাই যাব ST ইছ্যু লৈ পেলাই আফচু আৰু ইউপিপিএলৰ লগত দিছপুৰে আলোচনা কৰিছে কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই নিশ্চয় ভৱিষ্যত কৰিব পাৰে নিশ্চয় কৰিব কিন্তু আজিলৈকে কৰা নাই কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো এই হিচাপতে এতিয়া আমি কি কৰিম আমাৰতো ডিপাৰ্টমেণ্ট আছে ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰিম কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে CITৰ পৰা ওলাই লৈ আহে এইবিলাকতো তাত নিয়ম থাকে না ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা কোনে পাৰ্মিশ্যন দিছে CITৰ পৰা নিয়ম আছে সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে কি হ'ব এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আফচু আৰু ইউপিপিএলে আমি কৰি দেখাই দিম